আজি এডুকেশ্যন ডিপাৰ্টমেণ্ট পাৰ্ট 16 এপ্টিটিউড এণ্ড ৰিজনিং সেকশন ঠিক আছে সো আমি স্টাৰ্ট কৰা হওক ফাৰ্ষ্ট কুৱেশ্যন দ্য নেক্সট টাৰ্ম ইন দ্য সিৰিজ ঠিক আছে কেতিয়া আছে কুৱেশ্যনটো দ্য নেক্সট টাৰ্ম ইন দ্য সিৰিজ 2 5 9 19 37 ইয়াত কৈছে যে এইটো এটা ফ্লোট গৈ আছে 2 পৰা 5 হলে 5 পৰা 9 হলে 9 পৰা 19 হলে 19 পৰা 37 হলে এটাই ফৰ্মুলা ইউজ হৈ আছে তেনেকৈ 37 পৰা নেক্সট নাম্বাৰটো কিমান হ'ব সো এইটো আমি চাম 2 5 9 19 37 এনেকৈ আমি লিখি লৈছোঁ ঠিক আছে এতিয়া 2 পৰা 5 হলে কেনেকৈ কৰিম আমি 2 into 2 plus 1 এইটো হ'ব 5 2 into 2 4 4 plus 1 5 তেনেকৈ 5টো যদি আমি চাওঁ 5 into 2 minus 1 হয় নাই এইটো হৈ আছে চাওক 2 আৰু 1টো একে থাকিব ফৰ্মুলাটো কি হ'ব যোনটো আগৰ নাম্বাৰটো সেইটোৰ লগত আগৰ যোনটো ডিজিটটো সেইটোৰ লগত into 2 plus 1 তেনেকৈ আকৌ আগৰ ডিজিটটোৰ লগত into 2 minus 1 এবাৰ প্লাছ এবাৰ মাইনাছ এনেকৈ হৈ আছে যদি আমি চাওঁ নেক্সটটো মিলে নে নিমিলে চাওঁ 2 5 আছিলে তাৰপিছত 9 আছিলে 9 into 2 ইয়াত প্লাছ আছে মাইনাছ আছে আকৌ প্লাছ হ'ব 9 into 2 18 18 plus 1 19 মিলি আছে তেনেকৈ আমি এইটো চাওঁ 19 into 2 প্লাছ মাইনাছ হ'ব into 1 19 হৈছে 38 38 minus 1 37 এতিয়া তাৰ নেক্সট টাৰ্মটো কিমান হ'ব 37 into 2 প্লাছ মাইনাছ আকৌ প্লাছ 1 হয় নাই বুজি পাইছে প্লাছ মাইনাছ হ'ল আকৌ প্লাছ মাইনাছ আকৌ তাৰপিছত প্লাছ হ'ল কিমান হ'ব 37 into 2 কিমান হ'ল 70 37 into 2 14 74 74 plus 1 কিমান হ'ব 75 এইটো হ'ব বুজিলে তেনেকৈ আমি চাব লাগিব ফাৰ্ষ্ট আমি চালোঁ যে 5টোৰ লগত 2টো কেনেকৈ মিলি আছে 2 into 2 plus 1 এই 2টো ইয়াৰ পৰা আহিছে তেনেকৈ এই 9টোৰ লগত আকৌ 5টোৰ লগত 5টো দি মিলাব লাগিব 19টো আকৌ 9 দি মিলাব লাগিব তেনেকৈ চ' প্লাছ 2 plus 1 এইকেইটা আপোনাৰ একেই হৈছে চাওক 2 into 2 plus 1 5 into 2 minus 2 আৰু 1 গৈ আছে একেই কিন্তু ইয়াত খালি চেঞ্জ হৈছে প্লাছ মাইনাছ নেক্সট আকৌ মাইনাছ হ'ব নেক্সট টাৰ্মটো যদি দিওঁ আমাক কিমান হ'ব 75 into 2 প্লাছ আছিলে মাইনাছ হ'ব এইটো হ'ব নেক্সট টাৰ্মটো ইয়াৰ আকৌ নেক্সট টাৰ্মটো কিমান হ'বতো 150 minus 1 149 এইটো হ'ব নেক্সট টাৰ্ম ঠিক আছে বুজিলে চ' আমাক কিমান হ'ব এনচাৰটো 75 তো এইটো 75 এতিয়া এইটো কি দিয়া আছে এনেকুৱা অংক এটা মই কৰাইছিলোঁ আগতে ঠিক আছে তো আমি দি চাম কেনেকৈ কৰে এইটো চাওক At present, a person is 4 times older than his son and is 3 years older than his wife. Person to কৈছে at present age of person to কি হয় 4 times older than his son 4 গুণ বেছি হয় sonতকৈ আৰু 3 years 3 গুণ নহয় এইটো 3 years 3 বছৰ বেছি হয় ৱাইফতকৈ after 3 years the age of the son will be 15 years 3 বছৰ পিছত চনৰ এজটো কিমান হ'ব 15 years the age of the person's wife after 5 years will be এতিয়া পাৰ্চনৰ ৱাইফটো after 5 years কিমান হ'ব চ' আমি কৈছে যে পাৰ্চন ইয়াত কাৰ দিয়া আছে পাৰ্চন জন আৰু ৱাইফ চ' আমি লৈ লওঁ যে পাৰ্চনৰ এজটো প্ৰেজেণ্ট এজ অফ পাৰ্চন আমি লৈ লওঁ এক্স প্ৰেজেণ্ট এজ অফ চন আমি লৈ লওঁ ৱাই ঠিক আছে আৰু প্ৰেজেণ্ট এজ অফ ৱাইফ আমি লৈ লওঁ জে হ'ল এতিয়া আমাক কি কৈছে ফাৰ্ষ্টটো চাওক এট প্ৰেজেণ্ট এই পাৰ্চন এট প্ৰেজেণ্ট চাব দেই এট প্ৰেজেণ্ট এই পাৰ্চন এজ কিমান আছিলে এক্স এইটো প্ৰেজেণ্ট এজ চ' এট প্ৰেজেণ্ট মানে প্ৰেজেণ্ট এজৰ কথা কৈছে এই পাৰ্চন এজ কিমান এক্স ইজ ইকুৱেল টু 4 টাইমছ অল্ডাৰ দেন ইজ চন 4 টাইমছ হ'লে 4 গুণ বেছি কাৰ লগত হ'ব চনৰ লগত চনৰ ৱাই চ' 4y হ'ল এইটো বুজিলে এক্স ইকুৱেল টু 4y প্ৰথম এইটো পালোঁ আমি ছেকেণ্ডটো কি কৈছে আকৌ এই পাৰ্চনটোৰ কথাই কৈছে চাওক এই পাৰ্চন ইজ 4 টাইমছ অল্ডাৰ দেন ইজ চন এণ্ড ইজ 3 years older than his wife আৰু এই পাৰ্চনটোৰ কথাই কৈছে যে পাৰ্চনটো কিমান হ'ব পাৰ্চনটো এণ্ড ইজ মানে হ'ল ইকুৱেল টু 3 years older than his wife ৱাইফতকৈ 3 বছৰ বেছি হ'ব ৱাইফৰ কিমান আছিলে জেডতকৈ 3 বছৰ বেছি হ'ব এই দুটা পালোঁ আমি ঠিক আছে এতিয়া নেক্সট কি কৈছে আফটাৰ 3 years এতিয়া আফটাৰ 3 yearsটো ওলাই লওঁ আফটাৰ 3 years এতিয়া পাৰ্চনৰ এজ কিমান হ'ব পাৰ্চনৰ এজ হ'ল এক্স প্লাছ 3 চনৰ এজ কিমান হ'ব ৱাই প্লাছ 3 আৰু ৱাইফৰ এজ জেড প্লাছ 3 হ'ব নাই 3 yearsৰ পিছত যদি আপোনাৰ বয়স 10 বছৰ 3 বছৰ পিছত কিমান হ'ব 13 কাৰণ 10 প্লাছ 3 কৰিলোঁ আমি তেনেকৈ পাৰ্চনৰ এজটো আছিলে এতিয়া এক্স তাৰ 3 yearsৰ পিছত কিমান হ'ব এক্স প্লাছ 3 তেনেকৈ ৱাই প্লাছ 3 জেড প্লাছ 3 তো এতিয়া আমাক কৈছে আফটাৰ 3 years দ্য এজ অফ দ্য চন ঠিক আছে আফটাৰ 3 years দ্য এজ অফ দ্য চন ঠিক আছে আফটাৰ 3 years দ্য এজ অফ দ্য চন কেতিয়া আছে চাওক
after 3 years the age of the sun ঠিক আছে after 3 years the age of the sun after 3 years sonar is কিমান y plus 3 after 3 years the age of the sun will be 15 years after 3 years sonar is to কিমান হ'ব 15 years এটো the age of the sun লিখিলো age of the sun এটো will be equal to 15 years 15 so y ইকুৱেল কিমান হ'ব 15 minus 3 কিমান পালো আমি 12 years 12 years এটা y 12 years পালো তো y যদি আমি 12 years পাও x এর ভ্যালু কিমান হ'ব x equal to 4y আছিলে মানে so 4 into y mean equal 12 so 12 হল কিমান হল এটো 48 years so x এর ভ্যালু পালো y ভ্যালু পালো z এর ভ্যালু কেনেকে হ'ব দিয়া z এর ভ্যালু কিমান হ'ব x equal to z plus 3 और z equal to কিমান হ'ব x minus 3 হয় না plus 3 পালে গলে minus 3 x কিমান আছিল 48 so 48 minus 3 কিমান হল 45 বুঝিলে সো এটা পালো আমি x এর প্রেজেন্ট এজ হবে x x কিমান হ'ব এতিয়া পার্সোনাল এজ টু কিমান হ'ব পার্সোনাল এজ টু কিমান হ'ব এতিয়া 48 আৰু সনৰ কিমান হল 12 আৰু ওয়াইফৰ কিমান হল 45 এটা আমাক কোৱেশ্চনটো মতে কি কৈছে দা এজ অফ দা পারসনস ওয়াইফ আফটার 5 ইয়ার্স উইল বি এটা পারসনৰ ওয়াইফৰ কিমান আছিল 45 হল ওয়াইফৰ এজ 45 ওয়াইফৰ এজ 45 এটা আফটার 5 ইয়ার্স কিমান হ'ব আফটার 5 ইয়ার্স কিমান হ'ব ওয়াইফৰ এজ কিমান হ'ব 45 প্লাস 5 হ'ব না 50 আফটার কৈছে তো যেতিয়া বিফোর কোৱা কি হ'ল বিফোর 5 ইয়ার্স যদি কোৱা হয় 45 মাইনাস 5 হ'ল ঠিক আছে আফটার হলে প্লাস হ'ব আৰু বিফোর হলে মাইনাস হ'ব আফটার মানে কি আপোনাৰ ধৰি লওক এজ টু এতিয়া 45 5 বছৰ পিছত কিমান হ'ব 50 ইয়ার্স ঠিক আছে তো এই তেনেকুৱা সো 50 ইয়ার্স হ'ব আমাৰ আনসাৰটো বুজি পালে কেনে কৰিলো সো এতিয়া নেক্সট কোৱেশ্চনটো চাও Question কি দিয়া আছে চাও ইন এন এক্সামিনেশন 10000 স্টুডেন্টস অ্যাপিয়ার এটা এক্সামিনেশনত 10000 স্টুডেন্ট কেটা অ্যাপিয়ার কৰিছে পৰীক্ষাত ঠিক আছে the result reveal the number of students who have the result কি কৈছে আমাক passed in all 5 subject মানে পাঁচটা সাবজেক্ট আছিল যে গোটেইকেইটাতে পাস কৰিছে কিমান স্টুডেন্টে 5583 passed in 3 subjects only অকল তিনটা সাবজেক্টত পাস কৰিছে কিমান 1400 passed in 2 subject only অকল দুটা সাবজেক্টত পাস কৰিছে কিমান 1200 passed in 1 subject only অকল এটা সাবজেক্টত পাস কৰিছে 735 they failed in English only অকল ইংলিশত ফেল কৰিছে কিমান 75 অকল ফিজিক্সত ফেল কৰিছে 145 অকল কেমিস্ট্রিত ফেল কৰিছে 140 ম্যাথমেটিক্সত ফেল কৰিছে 200 বায়োসায়েন্সত ফেল কৰিছে 157 এতিয়া আমাৰ কোৱেশ্চনটো লাগে যে নাম্বাৰ অফ স্টুডেন্ট পাস ইন এট লিস্ট 4 সাবজেক্ট ইজ এতিয়া অকল 4টা সাবজেক্টত কোনে কিমানটা স্টুডেন্টে পাস কৰিছে এতিয়া চাও অকল 4টা স্টুডেন্ট মানে 4টা সাবজেক্ট মিনিমাম হ'ব লাগিব ঠিক আছে 4টা সাবজেক্ট মিনিমাম হ'লে 4 কে কম হ'ব নোৱাৰে সো এতিয়া আমি 4 কে কম নহবলে আমি কি কৰিব লাগিব চাও 4 কে পাস ইন অল 5 সাবজেক্ট এটো হ'ব আপোনাৰ কাৰণ 4 কে বেছি আছে 5 সাবজেক্ট আছে তো আমাক কৈছে যে মিনিমাম 4 সাবজেক্ট লাগে সো এটো আমি ল'ব পাৰিব পাস ইন অল 5 সাবজেক্ট আমাক অকল কৈছে যে মিনিমাম 4 সাবজেক্ট লাগে কিন্তু ইয়াতো গোটেইটা সাবজেক্টতে পাস কৰিছে সো কাৰণে এটো ল'ব পাৰিম এতিয়া পাস ইন 3 সাবজেক্ট ল'ব নোৱাৰো কাৰণ তিনটা সাবজেক্টত ফেল হৈছে তিনটা সাবজেক্টতে পাস কৰিছে সো এটো আমি ল'ব নোৱাৰিম পাস ইন 2 সাবজেক্ট অকল দুটা সাবজেক্টতে পাস কৰিছে এটো ল'ব নোৱাৰিম পাস ইন 1 সাবজেক্ট অকল 1 সাবজেক্টত পাস কৰিছে এটো ল'ব নোৱাৰিম কাৰণ চাৰিটা আমাৰ মিনিমাম লাগে তো ফেইল ইন ইংলিশ অনলি অকল ইংলিশত ফেইল কৰিছে চাওক অকল ইংলিশত ফেইল কৰিছে মানে কি এই পাঁচটা সাবজেক্ট আছিল সো পাঁচটাৰ ভিতৰত অকল ইংলিশত ফেইল কৰিছে সো চাৰিটা সাবজেক্টত হি পাস কৰিলে সো এটো আমি ল'ব পাৰিম হয়নে কাৰণ হি অকল ইংলিশতে ফেইল কৰিছে বাকি কেইটাতো পাস কৰিলে তেনেকৈ ফেইল ইন ফিজিক্স অনলি অকল ফিজিক্সত ফেইল কৰিছে সো এখানে বাকি চাৰিটাত হি পাস কৰিলে সো এখানে এটো ল'ব পাৰিম ফেইল ইন কেমিস্ট্রি অনলি অকল কেমিস্ট্রিত ফেইল কৰিছে বাকি হি চাৰিটা সাবজেক্টত হি পাস কৰিলে সো এখানে এটো ল'ব পাৰিম ফেইল ইন ম্যাথমেটিক্স অনলি এটো ল'ব পাৰিম অকল ম্যাথমেটিক্সত ফেইল কৰিছে বাকি চাৰিটাত পাস কৰিলে অকল বায়োসায়েন্সত ফেইল কৰিছে বাকি চাৰিটাত পাস কৰিলে বুজি পালে এটো মানে কি ফেইল ইন ইংলিশ অনলি মানে পাসড ইন 4 সাবজেক্ট ইংলিশত পাঁচটা সাবজেক্ট আছিল ইংলিশটো আমি বাদ দিলো ইংলিশত ফেইল কৰিলে বাকি চাৰিটা সাবজেক্ট থাকিলে চাৰিটাতে পাস কৰিলে কাৰণ ইয়াত কৈছে যে কোৱেশ্চনটো অকল ইংলিশত ফেইল কৰিছে অনলি এটা অনলি টু যদি দিয়া হয় তেতিয়া আমি এটো ভাবিব লাগিল কেনে কৰিম কিন্তু ইয়াত অনলি দিয়া আছে মানে এটো পাসড ইন other 4 subject হয় নাই পাসড ইন other 4 subject কাৰণ ইংলিশত ফেইল কৰিলে এটো ইংলিশটো গলগে তাৰপিছত বাকি কেটা আছিল চাৰিটা আছিল বাকি চাৰিটাতে পাস কৰিলে ফিজিক্সত ফেইল কৰিছে ঠিক আছে গলগে বাকি ইংলিশ কেমিস্ট্রি ম্যাথমেটিক্স বায়োসায়েন্সতে পাস কৰিলে
কেমিষ্ট্ৰিত ফেইল কৰিছে অকল, বাকী ইংলিছ ফিজিক্স মেথমেটিক্স বায়' চায়েন্সত পাছ কৰিলে। তেনেকৈ মেথমেটিক্সত অকল ফেইল কৰিছে, বাকী 4টাত পাছ কৰিলে। বায়' চায়েন্সত ফেইল কৰিছে, বাকী 4টাত পাছ কৰিলে। ঠিক আছে। চ' আমি এতিয়া টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ লিষ্ট কিমান হ'ব এইটো, দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ পাছ ইন এটলিষ্ট 4 ছাবজেক্টছ কিমান হ'ব এইটো আমি এইকেইটা প্লাছ কৰি দিম। প্ৰথম আছিলে 5 পাছ ইন অল 5 ছাবজেক্ট, passed in all 5 subject plus gave a fail in English only, fail in English only plus occasionally fail in physics only, well plus fail in chemistry only, plus failed in mathematics only, no, failed in maths বুলি লিখি দিছোঁ, maths only plus failed in bioscience only. ঠিক আছে। এতিয়া এইটো কি হ'ব, লিষ্ট ছাবজেক্ট ন, মিনিমাম পাছড ইন এটলিষ্ট 4 subjects equal to, ঠিক আছে। তো এতিয়া কিমান হ'ব এইটো, পাছ ইন অল ছাবজেক্ট কিমান হ'ব, পাছ ইন অল 5 ছাবজেক্ট কিমান দি আছিলে আমাৰ, পাছ ইন অল 5 ছাবজেক্ট 5583, অল ছাবজেক্ট কিমান হ'ব 5583। তাৰপিছত কি আহিলে, ফেইল ইন ইংলিছ অনলি, ফেইল ইন ইংলিছ অনলি কিমান আছিলে 75 প্লাছ কিমান আছিলে, ফেইল ইন ফিজিক্স অনলি 145 আছিলে প্লাছ ফেইল ইন কেমিষ্ট্ৰি অনলি 140 হয়নে, তাৰপিছতে ফেইল ইন মেথছ অনলি 200 প্লাছ লাষ্টত কিমান আছিলে বায়' চায়েন্স 157। চ' এইকেইটা প্লাছ কৰি দিলে হ'ল। এতিয়া কিমান ল'ব আপোনাৰ এইকেইটা প্লাছ কৰিলে চাওক, 7 8 9 10 11 12 12 প্লাছ 17 17 20 0 2 কেৰি হা, 2 কেৰি থাকিলে 5 9 10 11 12 13 13 প্লাছ 7 20 28 29 30 0 3 কেৰি 2 3 4 5 10 3 1 কেৰি 13 হ'ল 1 কেৰি 5 আৰু 6 3 0 0 বুজি পালে। এতিয়া আমি প্লাছ কৰি 6000 পাই গ'লোঁ। চ' এনচাৰটো কিমান হ'ব আপোনাৰ এতিয়া 6000। বুজি পালে কেনেকৈ কৰিলোঁ, এইটো বেছি টান নাছিলে, খালি আপোনাৰ কনচেপ্টটো লাগিছিলে। ইয়াত কৈছে ফেইল ইন ইংলিছ অনলি, মানে 4টা ছাবজেক্টত সি পাছ কৰিছে, অকল ইংলিছত ফেইল কৰিছে। চ' আমি এইটো ল'ব লাগিব। চ' একেটা প্লাছ কৰি দিলে হ'ল আপোনাৰ। এতিয়া 4টা ছাবজেক্টত কিমানটা ষ্টুডেণ্টে এটলিষ্ট পাছ কৰিছে 6000, ঠিক আছে। আমি এটা এইটো নতুন এটা চাম, এনেকুৱা অংক মই আগতে দিয়া নাছিলোঁ। হাউ মেনি ছাচ পেয়াৰ অফ লেটাৰ্ছ আৰ দেয়াৰ ইন দ্য ৱৰ্ড ভাৰ্চুৱেল, which of which has as many letters between them in the word in both forward and backward directions as they have between them in the English alphabet series. এটা আমাক কৈছে যে ভাৰ্চুৱেল লেটাৰ এটা দিছে, ঠিক আছে, VIRTUAL। এতিয়া আমাক চাব দিছে যে এই দুটা লেটাৰ মাজত, ধৰি লওক এতিয়া এই দুটা লেটাৰ মাজত ভি আৰু আইৰ মাজত যদি কিমানটা, এনেই আপোনাৰ যদি 26 এলফাবেটটো ধৰোঁ আমি ABCD এনেকৈ ধৰোঁ, তেতিয়া কিমান কেনেকৈ হ'ব চাওক। এতিয়া মই আপোনাক এটা বুজাই দিছোঁ, কথা এটা এক্সাম্পল এটা দি বুজাই দিছোঁ। ষ্টুডেণ্ট ধৰি লওক, ষ্টুডেণ্টটো দিয়া আছে হা, ষ্টুডেণ্ট, ঠিক আছে, ষ্টুডেণ্ট। এতিয়া চাওক, আমি যদি ইয়াৰ পৰা চাওঁ, এইফালৰ পৰা যদি আমি চাওঁ, এইফালৰ পৰা ফৰৱাৰ্ড হয়, এইফালৰ পৰা বেকৱাৰ্ড হয়, ঠিক আছে। এইফালৰ পৰা ফৰৱাৰ্ড, এইটো হ'ল ফৰৱাৰ্ড হ'ল, আৰু এইটো হ'ল আপোনাৰ বেকৱাৰ্ড। চ' আমি ফৰৱাৰ্ড যদি চাওঁ ST আছে, ঠিক আছে, এছৰ পৰা যদি ষ্টাৰ্ট কৰোঁ ST, এতিয়া আমাৰ এলফাবেটত কি আছে ST একেলগে হৈ আছে। চ' এইটো এটা আমি 1 ধৰিব পাৰোঁ। তেনেকৈ এছৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ ST হ'ল, তাৰপিছত STU। এতিয়া এলফাবেটত কি কি আছিলে, এলফাবেটত কেনেকৈ যায়, পজিশ্যনটো কেনেকৈ আছে, RSTUV হয়নে, এইটো এটা ইয়াৰ পৰা ইয়ালৈ যাব পাৰিম আমি, ইয়াৰ পৰা ইয়ালৈ কি হ'ব STU, মানে S আৰু U মাজত এটা আছে। এনেই এলফাবেটত কিমান আছিলে, এনেই এলফাবেটতো আপোনাৰ এটাই হ'ব। চ' এইটো হ'ল। তো আমি যদি আকৌ যাওঁ STUV, এতিয়া এইখিনি ইয়াত V হ'ব লাগিছিলে, কিন্তু D হয় নহয়। STUVW, ইয়াত W হ'ব লাগিছিলে, কিন্তু নহ'ল এইটো। STUVWX, ইয়াত X হ'ব লাগিছিলে, নহয়। যদি আমি এলফাবেটৰ মতে যাওঁ, এলফাবেট চিৰিজটোৰ মতে যাওঁ,
STUVWXY ইয়াত y হ'ব লাগিছিলে তেতিয়া মিলিল হয় নহ'লে এতিয়া আমি তেনেকৈ টিটো ইউ পৰা চাম UVWXY নহয় DE ইছে চাওক DE মিলি আছে ইয়াত DE ইয়াতো আছে আৰু এনেই যদি আপুনি এলফাবেটত চাই সেইটোতো DE আছে চ' এইটো আমি 1 ল'ব পাৰিম ঠিক আছে DEF এতিয়া DEFG নহয় EFG নহ'লে ইয়াত G হ'ব লাগিছিলে তেতিয়া মিলিল হয় LMNO ইয়াত O হ'ব লাগিছিলে তেতিয়া মিলিল হয় বুজি পালে কথাটো কেনেকৈ কৰিলোঁ যদি আমি এইটো চাওঁ ভি পৰা ষ্টাৰ্ট কৰোঁ VWXYZ চাওক ইয়াত হ'ব লাগিছিলে X ইয়াত YZ ইয়াত W হ'ব লাগিছিলে XYZ বুজি পালে কথাটো যোনটো 26 লিটাৰ এলফাবেট চিৰিজটো হয় সেইটো মতে চাব ABCDEFGH সেইখিনি মতে চাব ভি পৰা যদি আমি ষ্টাৰ্ট কৰোঁ VWXYZ ইয়াত WXYZৰ ভিতৰত এটাও আছে জানো নহয় নাই এটাও চ' এইটো নহ'ব এতিয়া নেক্সটটো কি হ'ব আপোনাৰ চাওক এইটো VWXYZ এতিয়া আকৌ ষ্টাৰ্টিঙৰ পৰা আহিছে গম পাইছে এইটো আকৌ ৰিপিট হৈছে VWXYZAB আকৌ এনেকৈ যাব তো এইটো কি হ'ব ভি পৰা এলে আপুনি এটা পাব পাৰে কাৰণ চাওক VWXYZA হ'ব আকৌ A পৰা ষ্টাৰ্ট হ'ব তাৰপিছত AB ইয়াত নহ'ব তাৰপিছত I পৰা যদি আমি চাওঁ IJKLMN এতিয়া I পিছত ইয়াত JKLMN এইটো হ'ব লাগিছিলে কিন্তু ইয়াততো এটাও মিলা নাই চ' সেইকাৰণে এইটো নহ'ব আৰু পৰা যদি চাওঁ RSTUV এতিয়া এটাও নাই বুজি পাইছে চ' সেইকাৰণে মিলাব লাগিব মানে চিৰিজটো সৈতে এই চিৰিজটোৰ সৈতে আপোনাৰ এইটো মিলাব লাগিব এইটো যদি এইটো মিলে তেতিয়া আপুনি 1 ধৰিব পাৰে সেইটো তেনেকৈ টি পৰা চালে STU ইয়াত মিলি আছে চাওক TU ইয়াত মিলি আছে ইয়াতো মিলিছে আকৌ এলফাবেটতো আপোনাৰ মিলি আছে ABCD যোনটো আমি চিৰিজটো চাওঁ তাৰপিছত টি পিছত ইউ আহে আৰু ইয়াতো আপোনাৰ টি পিছত ইউ আহি আছে চ' সেইকাৰণে এইটো মিলি আছে এইটো আমি 1 ধৰিব পাৰোঁ TUVW নাই হোৱা UVW নাই হোৱা AB নহ'লে এইটো হ'ল আমি ফৰৱাৰ্ড ডাইৰেকশ্যন গ'লোঁ আমি এতিয়া আমি বেকৱাৰ্ড ডাইৰেকশ্যন চাম বেকৱাৰ্ড ডাইৰেকশ্যন আমি এইফালৰ পৰা যাম LMNOPQR এটাও মিলা নাই ABCDEF নাই মিলা UVWXY নাই মিলা TUVW নাই মিলা RST নাই মিলা IJK নাই মিলা চ' আমাৰ কেইটা হ'ল দুটা পালোঁ বুজি পালে কেনেকৈ কৰিলোঁ চ' সেইটোৱে এতিয়া ধৰি লওক আপোনাৰ মই বেলেগ আৰু এটা মই এক্সাম্পল দি দিওঁ যদি বুজি পোৱা নাই কি দিওঁ এক্সাম্পলটো ধৰি লওক দাৰ্জিলিং দি দিওঁ LING ঠিক আছে দাৰ্জিলিং দি দিলোঁ এতিয়া দাৰ্জিলিংটো আমি কেনেকৈ চাম আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম ফৰৱাৰ্ড আমি চাম পেলাই ফৰৱাৰ্ড যদি চাওঁ ডি পৰা আমি চিৰিজত এনেই আপোনাৰ একজেক্ট চিৰিজত কি হ'ব DEFGHIJKLM এনেকৈ যাব চ' ডি পিছত কি আহিব লাগে ইয়াৰ পিছত A আহিছে নহ'ব এইটো তেনেকৈ মিলাব লাগিব যদি আপুনি একেই মিলি যায় সেইটো আপুনি 1 ল'ব লাগিব DEFGH ইয়াত মানে কি কৈছে মানে চাওক মই আপোনাক বুজাই দিছোঁ কথাটো আমি যিহেতু ভি পৰা এলে ল'লোঁ মানে ভি পৰা এলে কেইটা আছে আপোনাৰ 1 2 3 4টা আছে তেনেকৈ সেই ভি পৰা এলে যদি 4টা আছে তেনেকৈ চিৰিজত যদি আপুনি একচুৱেল চিৰিজত যায় ABCD যোনখন চিৰিজত যায় তাত ভি পৰা এলে কিমানটা আছে তাতো ভি পৰা এলে 4টা আছে ইয়াত চাওক টি পৰা ইউলে 0টা আছে টি পৰা ইউলে একেলগে আছে চ' সেইটো আপোনাৰ একজেক্ট চিৰিজত আছে জানো টি পৰা ইউলে কেইটা আছে 0টা আছে চ' এইটো মিলি আছে তেনেকৈ বুজি পালে DEFGHIJKLM নাই মিলা ABCDE এতিয়া চাওক ইয়াৰ পৰা আমি যদি A আৰু E মাজত যাওঁ A আৰু E মাজত কেইটা আছে A হ'ল BCD তিনিটা আছে হয়নে ইয়াতো আপোনাৰ তিনিটা গেপ আছে নাই বুজি পালে সেইটোৱে কৈছে যে ইয়াত এটা এণ্ডৰ পৰা যদি এটা এলফাবেটৰ পৰা যদি ইটো এলফাবেটলৈ কিমানটা আছে সেইটো আপোনাৰ একচুৱেল চিৰিজত সেই কিমানটাই আছে নেকি সেইটো সুধিছে তো ইয়াত আমি চালোঁ যে A পৰা ইলে 3টা আছে মাজত 3টা আছে RJE আৰু একচুৱেল চিৰিজত যদি আমি চাওঁ ABCDE তে A পৰা ইলে কেইটা আছে 3টা আছে চ' এইটো মিলি আছে চ' সেইকাৰণে আমি এইটো 1 ল'ব পাৰোঁ বুজি পালে তেনেকৈ EFGHI নহ'লে RSTUVWX এইটো নহ'লে JKLMNOP নহ'লে EFGHIJ নহ'লে EFGHI নহ'লে LMN এতিয়া চাওক এলৰ পৰা এনলৈ কেইটা আছে এটা আছে হয় নাই একচুৱেল চিৰিজত কেইটা আছে
এম এন এনেকৈ আহে এক্সুৱেল চিৰিজত। চ' এক্সুৱেল চিৰিজতো এলৰ পৰা এনলৈ এনৰ মাজত এটা আছে আৰু ইয়াতো এলৰ পৰা এনৰ মাজত এটা আছে। চ' সেইকাৰণে এইটো আমি ল'ব পাৰিম এটা, ঠিক আছে, এটা এনেকৈ ল'ব পাৰিম এল এম এন অ' আই জে কে এন অ'। এতিয়া নাই, এতিয়া আমি এইটো ফৰৱাৰ্ড চালোঁ। বেকৱাৰ্ড যদি চাওঁ আমি জি এইচ আই, এতিয়া জি পৰা আইলৈ যদি আমি চাওঁ, জি পৰা আইলৈ কেইটা হ'ব, এটা আছে। এনেই আপুনি এক্সুৱেল চিৰিজত কি হ'ব, জি এইচ আই হয় নাই, জি পৰা আইলৈ চাওঁতো আপুনি এটা গেপ পাব। চ' সেইকাৰণে এইটো আপুনি ল'ব পাৰিব, জি পৰা আহিলে এইটো ল'ব পাৰিব। জি এইচ আই জে কে এল এম এন অ' পি নাই, এন এন অ' পি কিউ আৰ এছ টি ইউ ভি নাই, আই জে কে এল এম এন অ' পি, মানে ইয়াত সেইটো হ'ব লাগিব, যোনটো মই কৈ আছোঁ সেইটো হ'ব লাগিব, একচুৱেল চিৰিজৰ মতে হ'ব লাগিব। ই এফ জি এইচ আই জে, ই এফ জি এইচ আই নাই, জে কে এল, ইয়াত যদি এল হয় তেতিয়া হ'ল হয়, জে কে ইয়াত কে হ'ল হয়, জে কে এল এম, ঠিক আছে, আৰ এছ টি এ বি নাই। তো এতিয়া কেইটা পালোঁ আমি, 1 2 3, তিনিটা পালোঁ। বুজি পালে কথাটো কেনেকৈ কৰিলোঁ, সেইটোৱে এটা 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 লেটাৰৰ পৰা ইটো লেটাৰলৈ যিমান গেপ থাকে, তাৰ মাজত যিমানটা নাম্বাৰ আছে, যিমানটা লেটাৰ আছে, সেই তেনেকেই আপোনাৰ একচুৱেল চিৰিজত তেনেকৈ তাৰ মাজত সেই কিমানটাই লেটাৰ আছে নেকি সেইটো সুধিছে, মানে সেই দুটা ইকুৱেল হ'ব লাগিব। সেই দুটা ইকুৱেল হ'লে আমি এইটোৰ পৰা এটা বুলি ধৰিব পাৰিম। তেনেকৈ টি আৰু ইউৰ মাজত একো নাই, চ' একচুৱেল চিৰিজতো টি আৰু ইউৰ মাজত একোৱেই নাই, চ' সেইকাৰণে আমি এইটো ধৰিছোঁ। ভি আৰু ইৰ মাজত 4টা আছে, আকৌ ৰিপিট হয় দেই, এইটোৰ মাজত জেডৰ পৰা হ'লে আকৌ ৰিপিট হয়, ভি ডাব্লিউ এক্স ৱাই জেড এ হ'ব, ভি ডাব্লিউ এক্স ৱাই জেড এ হ'ল, তেনেকৈ 4টা আছে। তো ইয়াতো 4টাই আছে, চ' তেনেকৈ কেইটা হ'ব, দুটা হ'ব, দুটা পালোঁ আমি, কাৰণ বেকৱাৰ্ডতো নাই, ফৰৱাৰ্ডত দুটা পালোঁ। এতিয়া ইয়াত যদি কোৱা হয় ইয়াত বহুত ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড আছে, যদি অকল ফৰৱাৰ্ড কোৱা হয় আমি অকল ফৰৱাৰ্ডটো চাম, যদি অকল বেকৱাৰ্ড কোৱা হয় আমি বেকৱাৰ্ডটো চাম, আমি ফৰৱাৰ্ডটো নাচাওঁ তেতিয়া আৰু। বুজি পালে, যদি অকল ফৰৱাৰ্ড কোৱা হয় কেইটা পাম আমি, দুটা, যদি অকল বেকৱাৰ্ড কোৱা হয় আমি কেইটা পাম, 0টা, কাৰণ এইফালে বেকৱাৰ্ডৰ পৰা আমি যদি এইফালে চাওঁ, এনেকৈ দি চাওঁ তেতিয়া নাই এটাও, কিন্তু এইফালেদি চালেহে আমি পাম এইটো ফৰৱাৰ্ড হয় এইটো বেকৱাৰ্ড হয়, মনত থ'ব, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। কুৱেশ্যনটোত কি কোৱা হৈছে এতিয়া, কে ৱাক 5 মিটাৰ টুৱাৰ্ডছ নৰ্থ। এতিয়া নৰ্থ চাউথটো আপোনালোকে জানে, নৰ্থ চাউথ ইষ্ট ৱেষ্ট হয় নাই, সেইটো জানে আপোনালোকে। চ' কে ৱাক 5 মিটাৰ টুৱাৰ্ডছ নৰ্থ, ধৰি লওক ইয়াত কি আছে, ইয়াত কি আছে, সি 5 মিটাৰ টুৱাৰ্ডছ নৰ্থলৈ গ'ল, নৰ্থ কোনটো আছে এইটো আছে, সেই 5 মিটাৰ টুৱাৰ্ডছ নৰ্থলৈ গ'ল, এইটো হ'ল 5 মিটাৰ, ঠিক আছে, 5 মিটাৰ এইটো হ'ল। তাৰপিছত কৈছে টু কে লেফ্ট টাৰ্ণ, এতিয়া সি ইয়াত এইটো পজিশ্যনত আছে, এনেকৈ আছে মানে, এইটো পজিশ্যনত তাৰ লেফ্ট কোনটো হ'ব, তাৰ ৰাইট এইটো হ'ব, লেফ্ট এইটো হ'ব, ঠিক আছে। লেফ্ট পজিশ্যনত সি কেইটা গ'ল, টু কে লেফ্ট টাৰ্ণ এণ্ড ৱাক 10 মিটাৰ্ছ, চ' এইফালে সি 10 মিটাৰ্ছ গ'ল, 10 মিটাৰ্ছ। এতিয়া সি এনেকুৱা পজিশ্যনটোত আছে, এইটো পজিশ্যনত আছে, এইটো পজিশ্যনত তাৰ কোনটো হ'ব, লেফ্ট, এইটো ৰাইট হ'ব, এইটো লেফ্ট হ'ব, হয় নাই। চ' এতিয়া কি কৈছে, এণ্ড ৱাক ফৰ 10 মিটাৰ্ছ, হি দেন টু কে ৰাইট টাৰ্ণ, এতিয়া এইফালে আছে সি, এইফালে ৰাইট টাৰ্ণ এইটো হ'ব তাৰ, চ' সি এইফালে মুভ কৰি আছে, চ' এনেকৈ চাব আপুনি, এইফালে মুভ কৰিলে কোনটো হ'ব, তাৰ ৰাইট এইটো, লেফ্ট এইটো, চ' সি ৰাইটত কিমান গ'ল, ৰাইট টাৰ্ণ এণ্ড ৱাক 20 মিটাৰ্ছ, ত' সি ৰাইট টাৰ্ণ আকৌ 20 মিটাৰ্ছ গ'ল, 20 মিটাৰ্ছ দিলোঁ, ঠিক আছে। এণ্ড এগেইন টু ৰাইট টাৰ্ণ, চ' সি এতিয়া এনেকৈ আছে, এনেকৈ থাকিলে তাৰ ৰাইট কোনটো, এইটো ৰাইট এইটো লেফ্ট, এইটো সদায় ৰাইট পজিশ্যন হ'ব, এইটো মনত হ'ব। এণ্ড ৱাক 20 মিটাৰ্ছ এণ্ড এগেইন টু ৰাইট টাৰ্ণ এণ্ড ৱাক 10 মিটাৰ্ছ, চ' সি ৰাইট টাৰ্ণ আকৌ গ'ল, আকৌ 10 মিটাৰ্ছ সি 10 মিটাৰ্ছ সি গ'ল, 10 মিটাৰ্ছ গ'লে এইটো 10 একেই হ'ব, চ' ইমান মানলৈকে হ'ব 10 মিটাৰ্ছ, ঠিক আছে। হাউ ফাৰ হি ইজ ফ্ৰম ষ্টাৰ্টিং পইণ্ট, এতিয়া ষ্টাৰ্টিং পইণ্টৰ পৰা সি কিমান, ষ্টাৰ্টিং পইণ্ট কিমান আছিলে, ষ্টাৰ্টিং পইণ্ট এইটো আছিলে, এইটোৰ পৰা সি কিমান মিটাৰ, কিমান মিটাৰ সি মানে ষ্টাৰ্টিং পইণ্ট, এতিয়া সি এইটো পজিশ্যনত আছে হয় নাই, এতিয়া এইটো ষ্টাৰ্টিং পইণ্টৰ পৰা এইটো পজিশ্যনলৈ কিমান ডিষ্টেঞ্চত যাব সি, ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট কৈছে। এতিয়া ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট হ'লে মানে লাষ্টটো চাব লাগিব, ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট, এই ইয়াৰ পৰা কিমান হ'ল 5 হ'ল, আৰু এইটো কিমান হ'ল, এইটো আপোনাৰ 20, কাৰণ এইটো 20 এইটো 20 একেই হ'ব, চ' 20 + 5 25 মিটাৰ হ'ব, ত' 25 মিটাৰ এইটো। এতিয়া ডাইৰেকশ্যনটো চালে কি হ'ব, ডাইৰেকশ্যনটো কোনটো ছাইডে হ'ব, এতিয়া আপুনি চাওক, হি ইজ ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট, ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট কৈছে, ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট সি কোনটো ডাইৰেকশ্যনত যাব, ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট কোনটো ডাইৰেকশ্যন, নৰ্থত যাব, বুজি পালে। আৰু কেতিয়াবা সুধি দিয়ে ডিষ্টেঞ্চ আৰু ডাইৰেকশ্যনটো একেই সুধি দিয়ে, চ' এইটো কি হ'ব 25 মিটাৰ নৰ্থ, বুজি পালে। ফ্ৰম দা কৈছে, ফ্ৰম দা হ'লে আপুনি ইয়াৰ পৰা চাব লাগিব, ইয়াৰ পৰা নাচাব হ'ব দেই, ইয়াৰ পৰা আপুনি চাব পাৰিব একেই হ'ব 25 ল'ব, কিন্তু ডাইৰেকশ্যনটো আপোনাৰ ভুল হ'ব, যদি আপুনি ইয়াৰ পৰা চাই চাউথ ডাইৰেকশ্যন পৰিব, তো সেইকাৰণে আপুনি ফ্ৰম দা কৈছে মানে ফ্ৰম কে, ইয়াৰ পৰা ষ্টাৰ্টিং পইণ্টৰ পৰা, ষ্টাৰ্টিং পইণ্ট ক'বা, সি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে, তো ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান
ডিষ্টেঞ্চ 25 আৰু কোনটো ডাইৰেকশ্যনত যাব নৰ্থ ডাইৰেকশ্যন বুজিলে 25 মিটাৰ নৰ্থ চ' 25 মিটাৰ এইটো হ'ব মই নৰ্থ লিখি দিছোঁ ইয়াতে নৰ্থ ডাইৰেকশ্যন ঠিক আছে বুজিলে চ' আজি ইয়াতে আহিছোঁ নেক্সট ক্লাছত আৰু অলপ তেনেকৈ দি দিম ভাল কুৱেশ্যনছ এইবোৰ চব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত অহা কুৱেশ্যন যে এইবোৰ মই চাই দিছোঁ IBPSতো অহা কিছুমান আছে কুৱেশ্যনছখিনি IBPS তেনেকৈ অহা মেইনছ প্ৰিলিমছত অহা কুৱেশ্যন আছে চ' এইখিনি মই ধুনীয়াকৈ এনেকুৱা অংক আহিব পাৰে আপোনাৰ কাৰণ এইটো গ্ৰেজুৱেট লেভেল পষ্ট যিহেতু চ' এইবিলাক কুৱেশ্যনছ আপোনাৰ ধেমাজি কলেজ অফ ইঞ্জিনিয়াৰিংখিনিৰ কাৰণেও ইম্পৰ্টেণ্ট কিন্তু এইটো মনত থ'ব অকল আপোনাৰ এইটো নহয় যে জুনিয়ৰ চিটিজেনৰ কাৰণে ইম্পৰ্টেণ্ট চ' এইখিনি ধেমাজি কলেজ অফ ইঞ্জিনিয়াৰিং বাকী আৰু যিখিনি গ্ৰেজুৱেট পষ্ট আছে চবৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' মই আজি ইয়াতে আহিছোঁ চ' আপোনালোকে প্ৰেক্টিছ কৰি থাকক চ' মোৰ ভিডিঅ'টো চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট